দুঃসন কহিল যেন জাগ যোগাদিকো বিদত কহিল পাছত দৈত্য মাত্ৰ জ্ঞান নিৰূপিল। কৃষ্ণ কৃষ্ণ বাপ সমস্ত এয়া আমাৰ হৰি কীৰ্তন মাহাত্ম্য এয়া আমাৰ পাঠ কৰি থকা হৈছে। ইয়াৰ আগতে যমদূতসকলক ক'লে যে যমদূতৰ মনত সন্দেহ আহিলে যে নাম যদি ইমানেই মহিমাময় তেতিয়াহ'লে এই বেদ শাস্ত্ৰ এইবোৰৰ ব্যাখ্যা কৰা সকলে নামৰ মহিমা নাজানি পেলাই কিয় নকৰিলে এই বুলি প্ৰশ্ন কৰাত যমে কেইবাটাও ক'লে কথা যে বোধ হয় মনু আদি কৰি এই সকলৰ বাহিৰে আনে নাজানে, নজনাৰ কাৰণে কৰিলে এই বুলি ক'লে। আকৌ এটা ক'লে যে হয়তো নামৰ মহিমা তাৰমানে ইমান বেছি যে নাম সিংহ, গতিকে এই পাপবোৰ শিয়াল খেদিবলৈ সিংহ নালাগে বোধ হয় হৈছে কথাটো, কাৰণ খাটাংকে তেওঁ এটা ক'ব পৰা নাই, গতিকে সেইটোও হ'ব পাৰে। তাৰপিছত আকৌ ক'লে যে হৰি নাম গোটেই জগতখনেই তাৰমানে মুক্ত হৈ গুচি যাব পাৰে, সেই বুলিও নক'ব পাৰে। এনেকৈ যমে এইদৰে নানা কথা কৈ আহিছে বাৰু। আকৌ নাম আৰু আছে বোলে হৈবেকৰ জগতত পৰম মুকুট এইটো ক'লে, সেই বুলি নকহিয়া কৰিলা গুপুত। আকৌ মনু আদি কৰি বেদৰ অৰ্থ বিচাৰ হয়, মনু আদি ঋষিসকলে অৰ্থ বিচাৰ কৰি বেদ অৰ্থ হৰিনাম জানয় নিশ্চয়, তেওঁলোকে নজনা নহয় জানে, এইটো যমে কৈ থকা কথা। বিস্তৰ থানত হৰি নামনি ৰূপিল, বহুত জেগাতে আগম নিগম চবতে নামটো থাপিলে কিন্তু গুপুত কৰি থলে। আৰু আকৌ এনেকুৱা কৰিলে যে আগ ধৰি জাগ যোগ আদি বেদত কহিলে, পাছত অদ্বৈত মাত্ৰ জ্ঞান নিৰূপিলে। আৰু তাৰ পিছতহে আহি তাৰমানে অদ্বৈতটো পিছতহে কৈছে, প্ৰথমতে কৰ্ম মাৰ্গ ক'লে, কৰ্মৰ কথা ক'লে যে কৰ্ম কৰি কৰি যেতিয়া সংন্যাস হয় অৰ্থাৎ আশা ত্যাগ কৰেগৈ তেতিয়া তেওঁ সন্ন্যাসী হৈ যায়। গতিকে প্ৰথম অৱস্থাত কৰ্মৰ কথাই কৈছে বেদত, সেইটো অজ্ঞান নিৰূপিল। অদ্বৈত জ্ঞান ঈশ্বৰৰ বাহিৰে আন একো নাই, এইটো অদ্বৈত। সেই জ্ঞানটো পিছত কৈছে, প্ৰথমতে সেই কৰ্ম মাৰ্গৰ প্ৰশংসা কৰিলে, জ্ঞান মাৰ্গৰ প্ৰশংসা কৰি আহিছে, শেষত গৈ তাৰমানে এইটো অদ্বৈত এক ঈশ্বৰবাদটো পিছত নিৰূপণ কৰিছে। কৃষ্ণ 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 কৃপালো বাবা সমস্ত। আমি অধমে আজি আৰম্ভণি কৰোঁতে জয় দিবলৈও পাহৰিলো, গুৰু স্মৰণ কৰিবলৈও পাহৰিলো। এইখিনি অপৰাধ আপোনালোকৰ মৰ্ষণ কৰিব নিজৰে দাস বুলি ভাবি। কৃষ্ণ 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 আৰম্ভণিতে আমি আজি খেলি মেলি কৰি দিলো। কৃষ্ণ অপৰাধ বিনাশন কৃষ্ণ কৃষ্ণ। ৰাম কে মতে আগে প্ৰায় চিত্ত বিলন্ত, প্ৰায় চিত্ত শেষতনা মোক কহিলন্ত, তেবে প্ৰায় চিত্তে পুৰু হৰ পাপৰে, প্ৰায় চিত্ত কৰি যেন নামক সুমৰে। কৃষ্ণ
কৃষ্ণ কৃষ্ণ তুমি হেৰি জয় প্ৰথমতে হৰি ৰাম ক'ব লাগিছিলে, তুমি সেইটো নকলা বাৰু, কিন্তু গুৰু স্মৰণটো কৰিছা, জয় গুৰু শংকৰ বুলি পেলাই এনেকৈ কৰিলা, সেইটো বাৰু অপৰাধ হোৱা নাই। কৃষ্ণ এতিয়া ক'লে যে যেনেকৈ বেদত আগ ধৰি কৰ্ম মাৰ্গৰ কথা কৈ শেষত অদ্বৈত জ্ঞান নিৰূপণ কৰিলে, সেইদৰে আগে প্ৰায়শ্চিত্ত বিহিলন, তাৰমানে আগ ধৰি প্ৰায়শ্চিত্ত কৰিব, আকৌ প্ৰায়শ্চিত্তৰ শেষত নাম তাৰমানে কহিলন্ত, প্ৰায়শ্চিত্ত কৰি পেলাইও আকৌ নাম ললে নামে শশাংগ কৰে বুলি কয়। গতিকে আগত প্ৰায়শ্চিত্ত কৰে পিছত নাম গায়, এইটো বিহিছে তেনেকৈ। তেবে প্ৰায়শ্চিত্তে পুৰুষৰ পাপ হৰে, সেই নাম গালেহে মানে কৰ্ম প্ৰায়শ্চিত্তৰ কামত আহে। গতিকে সেই তেনেকুৱা বিধান কৰিলে আৰু যে সেই ইন্দ্ৰক তাৰমানে যেতিয়া প্ৰায়শ্চিত্ত কৰিছিলে তেতিয়াও সেইটো তেনেকৈ কৰিছিলে, যে প্ৰথমতে দোষ কৰি অনুতাপ কৰে যিটো জন, জানিবা তেখন এটাৰ পাপ বিমোচন। আৰু অনুতাপ কৰে যিটো জানিবা তেখন এটাৰ পাপ বিমোচন। আৰু কৃষ্ণ স্মৰণিষে দোষ কৰি যিটো অনুতাপ কৰে ভৈল এক প্ৰায়শ্চিত্ত, কৃষ্ণ স্মৰণিষে মুখ্য প্ৰায়শ্চিত্ত, কহিলো কৰি নিৰ্ণীত, যে কৃষ্ণ স্মৰণেহে মুখ্য প্ৰায়শ্চিত্ত হয় এই বুলি ক'লে। গতিকে এতিয়া আমাৰ ভকতসকলৰ মনত এনেকুৱা কিছুমান সন্দেহ আহে যে এতিয়া ৰত্নাকৰতে ভক্তি ৰত্নাকৰতে দেখোন এইবোৰ কৈ আছে যে প্ৰায়শ্চিত্ত বিধান এইবোৰ আগত আছিলে, মুনিসকলেও সেয়া নজনাকে থকা নাই, জানিছিলে, কিন্তু কৈ তেওঁলোকেও প্ৰায়শ্চিত্ত বিধানটো তাৰমানে ৰাখি থলে কিবা অসুবিধা হব বুলি। কিয়? যে নাম অবিদিত হৈ আছিলে, বিদিত হোৱা নাই। সেইকাৰণে এতিয়া এই যে কথাবোৰ কৈ আছে এইটো কোন যুগৰ কথা, আৰু সেই মনু সংহিতাৰ সেই সময়ৰ বিধান, এইটো যুগৰ বিধান। সেই যুগবোৰত তেনেকৈ আছিলে যে যেনেকৈ সত্য যুগতো নাম আছিলে, কিন্তু আগত ধ্যান পিছত নাম। গতিকে জ্ঞান মাৰ্গ আৰু নাম দুইটা আছিলে, ধৰ্ম দুটা আছিলে। তেনেকৈয়ে তেতা যুগত আগত যজ্ঞ কৰে পিছত নাম লয়, গতিকে ধৰ্ম দুটা আছিলে, নামো আছিলে সেয়াও আছিলে। আকৌ তাৰপিছত নানা তন্ত্ৰে মন্ত্ৰে পূজা কৰি দাপৰত, কৃষ্ণই নিজে দাপৰত পূজা কৰিয়েই দেখুৱাইছে, কিন্তু পূজা কৰিও শেষ কৰিব নোৱাৰে, পূজাৰ শেষত নাম লব লাগে, তাৰমানে ধৰ্ম দুজা। গতিকে আৰু মাত্ৰ এতিয়া কলিৰ তাৰমানে কলিৰ যুগতহে সৰ্বধৰ্ম ঠেলি ৰাম নাম ভৈলা আগতে যুগ ধৰ্মবোৰ আগবঢ়াই থাকে আৰু পিছত তাৰমানে নাম উচ্চাৰণ কৰে, সেইবোৰ যুগৰ বিধান। কিন্তু ধন্য ধন্য কলিৰ লোকৰ মহাভাগ, সৰ্বধৰ্ম ঠেলি ৰাম নাম ভৈলাগ। আমাৰ কলি যুগতহে সেইবোৰ নাইকিয়া, নাম ধৰ্ম কলিতহে বিদিত হৈছেহি, দ্বাপৰৰ শেষতহে কৃষ্ণই নাম ধৰ্ম কৃষ্ণ সূৰ্য ভৈলন্ত উদিত নাম ধৰ্ম কৰিলা বিদিত। আৰু কি নাম ধৰ্ম? সত্যযুগে প্ৰথমত ব্ৰহ্মা আদি দেৱযত হৰি নাম কৰিলা গুপুত, সেই গুপুতটো তেওঁলোকে কৰিছিলে। গতিকে হেন হৰি নাম ধৰ্ম শংকৰে বেকত কলিপাপ কৰিলা লুপুত বুলি আমাক ঘোষাত কৈছে। আৰু গতিকে সেই নাম ধৰ্ম কৃষ্ণই আহি বিদিত কৰিছেহি, আৰু এই বিদিত হোৱাৰ পিছত আমি সেইবোৰ প্ৰশ্নলৈ যাবই নালাগে আৰু, কাৰণ সেয়া দেখোন ৰত্নাৱলী তেনেকৈ কৈছে। কাৰ কথা কৈছে?
বোলে জমে কৈছে, কাক কৈছে বোলে দুতক কোন যুগত কৈছিলে? তেতিয়া লেঠাই মৰি পৰে কথাটো দেখোন। গতিকে যুগ ধৰ্মটো যুগে যুগে সেই ধৰ্ম আছিলে, তেতিয়া কৰিছিলে আৰু। গতিকে এইবোৰ যে সেই যুগৰ কথা বতৰা, এই কথাটো আমি ভালকৈ জানিব লাগে। জানি সুদৃঢ় আমাৰ বিশ্বাস হ'ব লাগে। আমি কৰিব নালাগে, আমি কৰিলে পাপ হ'ব। কিয়? কাৰণ নাম আগ হৈ গ'ল, আৰু আগ হোৱাৰ পিছত আকৌ নামি কিবা আনিছে নেকি? বোলে নাই অনা। কলিত কীৰ্তন যিটো কৰে হৰি নাম, তাৰো আৰু আচৰিবে নাথাকিলে কাম। আমাৰ আগতো নাই, পিছতো নাই, আৰু কলি যুগতো নাম আগ হৈ গুচি আহিলে। গতিকে আগত আৰু কিবা এটা কৰিবলগীয়া বিধান নাই। আকৌ পিছতো বোলে নাই, পিছতো নাই, আৰু কলিত কীৰ্তন যিটো কৰে হৰিনাম, তাৰ আৰু আচৰিবে নাথাকিলে কাম। গতিকে এইবোৰ গুৰুজনৰ লিখনিত এই কথাবোৰ আছে বুলি বহুতো লোকে দোষ নাই, কি কৰিবনো বাৰু? তেওঁলোকেতো এইবোৰ এনেকৈ অৰ্থ উলিয়াই নপঢ়ে, বুজি নাপায়, মাত্ৰ আৰু গুৰুজনৰ কলমত আছে বুলি ধৰি লয়, আৰু ধৰি লৈ তাৰমানে নিজেও নুবুজে, আনকো ভুল পথে পৰিচালনা কৰিবলৈ চেষ্টা কৰে। বহুত ডিগ্ৰী থকা মানুহেও, আপোনাৰ ডাঙৰ ডাঙৰ উপাধি থকা মানুহ, ডক্টৰেট ডিগ্ৰীও লয়, সেই সকলেও এনেকুৱা কথা দি দিয়ে, যুক্তি কৰি দিয়ে। গতিকে কি কৰিব এতিয়া? সেইটো আৰু আমাৰ দুৰ্ভাগ্য বুলিয়ে ধৰিব লাগিব আমি। গতিকে আমাৰ ভকতসকলে আপোনালোকৰ মনলৈ তেনেকুৱা সংশয় কাহানিও নানিব মানে এনেকুৱা পদ উদ্ধৃতি দি পেলাই শিয়াল খেদিবলৈ সিংহ নালাগে, কুকুৰে খেদিব পাৰে, ইয়াত এখন লিখি থৈয়ে গৈছে, এনেকৈ কোনোবাই কব পাৰে। কিন্তু কথা হ'ল, সেইটো কোন যুগৰ কথা আছিলে, কোনে কৈছিলে, কাক কৈছিলে, কেতিয়া কৈছিলে? এই কৃষ্ণই কোৱাটো লাগে নে, শংকৰদেৱে কোৱাটো লাগে নে, নে মনুৱে কোৱাটো লাগে, নে জমে কোৱাটো লাগে? গতিকে সেই কথাবোৰ আমি ভালকৈ বুজি পাব লাগে। আৰু মনত আমাৰ ভকতো, আমাৰ সৰ্বসাধাৰণ ভকতসকলক তেনেকৈ বিভ্ৰাট ঘটাই দিয়ে, সন্দেহ কৰে। আমাৰ আইসকলৰ মাজতো তেনেকুৱা আছে, সেয়া দেখোন এনেকে কৰিছিলে। এতিয়া আজি মই তাত ব্যাখ্যা কৰি থাকোতে তাৰমানে এগৰাকী আয়ে মোৰ আগত যিজনে কৈ আছিলে, তেওঁক ধৰিলে যে ৰামেতো নিজে যজ্ঞ কৰিছে, ৰামেতো তাৰমানে পূজা কৰিছে, ৰাম ঈশ্বৰ, আমি ৰাম নাম লওঁ, তেওঁৱেই কৰিছে, এনেকৈ দিলে নহয় কৈ। তাৰপিছত আকৌ মোক তাৰমানে কৈছে যে আমাৰ আই এগৰাকী এনেকে কৈছে। তেতিয়া মই তেওঁক তাৰমানে বুজাই কৈছো, আই সেইটো যুগত যজ্ঞ আছিলেই, আৰু ৰামে সেইকাৰণে কৰিছিলে, আৰু তেতা যুগে নানাবিধ যজ্ঞ যজে, কিন্তু শেষত নাম লয়। আমাৰ কলি যুগতহে নাই সেইটো, সেই যুগত আছিলে। গতিকে তেতা যুগৰ কথাটো আমাক নালাগে নহয়। তেতা যুগত ধৰ্ম দুটা আছিলে, নামো আছিলে, যুগ ধৰ্মটো আছিলে, সেইকাৰণে ধৰ্ম দুজা, আৰু সত্যটো দুজা, কাৰণ আগে ধ্যান পিছে নাম। দাপৰতো দুজা, আগে পূজা পিছে নাম। আমাৰ কলি যুগতহে নাই সেইটো। গতিকে সেইকাৰণে এই কথাবোৰ আমি খুব ভালকৈ বুজি পাব লাগে। আমাৰ বিশেষকৈ আমাৰ আইসকলে এই কথাবোৰ এনেকৈ আপোনালোকে বুজিবলৈ চেষ্টা কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। এতেকে সাধু সবে কৰিয়া বিচাৰ, নামক গাঁৱে সদা মনে কৰি সাৰ, যাৰা সকলৰ শ্ৰদ্ধা অদ্বৈত জ্ঞানত, নকৰয় যদি তাৰা জাগয়াদি যত। কৃষ্ণ কৃষ্ণ। সেইকাৰণে সেই ওপৰৰ কথাখিনি যে কৈ আহিলে, সেইকাৰণে
এতেকে সাধুসৱে কৰিয়া বিচাৰ সাধুসকলে সেই বিচাৰ কৰে তাৰমানে মই যে কৈ দিলোঁ এতিয়া কথাখিনি সেই কথাখিনি সাধুসকলে বিচাৰ কৰে আৰু বিচাৰ কৰি পেলাই নামক গাঁৱে সদা মনে কৰি খাৰ সাধুসকলে সদায় নামে গাই থাকে সাৰ বুলি ধৰি লয় আৰু যে হৰি কীৰ্তনহে সাৰ এইবোৰ কিবা কিবি কাৰণত সেই যুগত নাম ধৰ্ম গুপুত আছিলে আৰু এতিয়া সেইটো আমি বিশ্বাস কৰিব নালাগে আৰু গুপুতটো কিয় আছিলে কেলে আছিলে সেইবোৰ কথাহে মনুৱে তাৰমানে জমে জমদূতক কৈ আছে গতিকে আমি এতিয়া বুজি পালো আৰু যাসকলৰ সদা অদ্বৈত জ্ঞান নকৰ যদি তাৰা জাগ আদি যত যিসকলে অদ্বৈত বুজি পালে অদ্বৈত জ্ঞানে ঈশ্বৰৰ বাহিৰে অন্য নাই তেওঁলোকে যদি সেইবোৰ নকৰেও তাৰমানে নকৰিলেও তেওঁলোকৰ হেৰি হ'ব এইটো নকৰে যদি তাৰা জাগ আদি যত তাৰমানে অদ্বৈত বিশ্বাসী যিসকল ঈশ্বৰ বিশ্বাসী তেওঁলোকে নকৰে আৰু নকৰিলেও তেওঁলোকে যাগ যজ্ঞ যদি এইবোৰো নকৰে তথাপিতো তাৰ দোষে নাপায় বুলি ক'ব এতিয়া পিছত আমাক কৃষ্ণ কৃষ্ণ তথাপিতো সিটো বেদ তুচ্ছ নকৰিল অজ্ঞানিক প্ৰতি সিটো বেদ ৰাখিল সেই মতে হৰি নামে শ্ৰদ্ধা দি খবৰ নকৰয় তাৰ যদি প্ৰায়শ্চিত্তান্তৰ কৃষ্ণ কৃষ্ণ এতিয়া তথাপিতো সিটো বেদ তুচ্ছ নকৰিল তাৰমানে এইবোৰ যাগ যজ্ঞ কোনোবাই নকৰি নাম লয় অদ্বৈতবাদীসকলে এক ঈশ্বৰক ধৰি লয় তেওঁলোকে যাগ যজ্ঞ আদি নকৰে তেওঁলোকে নকৰিও পায় কিন্তু সেইকাৰণে তথাপিতো বেদ তুচ্ছ নকৰিল তথাপিতো তেওঁলোকে কোনোবাই কৰিছে বা কৰিব পাৰে আৰু সেইকাৰণে তাক একেবাৰে নাইকিয়া কৰি দিয়া নাই তেওঁলোকে নকৰে কিন্তু আনক নকয় আৰু সেইটো কাৰণেই সেইসকলৰ কাৰণে অদ্বৈত জ্ঞান যাৰ হোৱা নাই সেইসকলৰ কাৰণে এই কৰ্ম মাৰ্গটো ৰাখি থৈছিলে কৃষ্ণ অজ্ঞানিক প্ৰতিষ্ঠিত বেদক ৰাখিল সেই অজ্ঞানীসকলৰ কাৰণে ৰাখিলে যিসকল জ্ঞানী তেওঁলোকে নকৰিলেও তেওঁলোকে ফল পায় তেওঁলোকৰ কাৰণে এইটো কৰা নাই অজ্ঞানীসকলৰ কাৰণে ৰাখিলে সেইমতে হৰি নামে শ্ৰদ্ধা দিশবৰ নকৰয় তাৰা যদি প্ৰায়শ্চিত্তান্তৰ আৰু সেইকাৰণে হৰিনামত শ্ৰদ্ধা যাৰ আছে সেইসকলে যদি এই প্ৰায়শ্চিত্তৰ ব্যতিৰেকে অন্য একো নকৰে কি প্ৰায়শ্চিত্ত আদি নকৰে তেতিয়া কি হ'ব বুলি কৈছে কৃষ্ণ ৰাম তথাপিতো প্ৰায়শ্চিত্ত বিধায়ক বেদ নকৰিলে অজ্ঞানীৰ নিমিত্তে উচ্ছেদ নজানয় যাৰা সবে মহিমা নামৰ তাৰ অৰ্থে ৰাখিলন্ত প্ৰায়শ্চিত্তান্তৰ কৃষ্ণ কৃষ্ণ এতিয়া এয়া কলে প্ৰায়শ্চিত্তান্তৰ তথাপিতো প্ৰায়শ্চিত্ত বিধায়ক বেদ সেই প্ৰায়শ্চিত্ত বিধান দিয়া বিধিবোৰ তাৰমানে নকৰিলে অজ্ঞানীৰ নিমিত্তে উচ্ছেদ
অজ্ঞানীসকলে সেইবোৰকে কৰিব আৰু তেওঁলোকে নামো বুজি নাপায়, হেৰিও নাপায়, গতিকে তেওঁলোকৰ কাৰণে এয়া ৰাখিলে। আৰু নাজানে যাৰাসৱে মহিমা নামৰ তাৰো অৰ্থে ৰাখিলন্ত প্ৰায় সিদ্ধান্তৰ। সেইটো হয় বাৰু কথা যে নাজানে যাৰাসৱে মহিমা নামৰ মহিমাৰ কথা একোৱে বুজি নাপায়, গতিকে তেওঁলোকৰ কাৰণে এইবোৰ প্ৰায়শ্চিত্ত ৰাখিছে। গতিকে সেইটোৱেও আমাক ৰক্ষা কৰি দিলে যে আমি এতিয়া নামৰ মহিমা আমি বুজি পাইছো, গতিকে আমি অজ্ঞানী হৈ থকা নাই, গতিকে আমাৰ সেইবোৰ দৰকাৰ নাই এইটো যুগত, সেইটো আমি বুজি পালো। হ'ব কৃষ্ণ। কৃষ্ণ। হে ৰাম কৰ্মীৰ অদ্বৈত জ্ঞান যেন দুষ্কৰ এই মতে, এইটো কি শব্দটো আছিলে দেউতা এবাৰ কৈ দিব নেকি? এইটো শব্দটো মোৰ ইয়াত মানে নাইকিয়া হয়। সেইমতে সুদুষ্কৰ কীৰ্তন নামৰ এৰামাখে আন বচন মুখত সৰসৰে হৰি নাম বুলিতে বচন মুখে হৰে। কৃষ্ণ। আৰু এইটো কলে যে সেই কৰ্মীৰ অদ্বৈত জ্ঞান যেহেন দুষ্কৰ, এই কৰ্মীসকলৰ অদ্বৈত জ্ঞানটো তাৰমানে দুষ্কৰ। সেই কৰ্ম প্ৰায়শ্চিত্ত কৰোঁতে বহুত দেৱতাৰ নাম উচ্চাৰণ কৰা হয়, যজ্ঞ কৰোঁতে বেলেগ বেলেগ পঞ্চ দেৱতাক তাৰমানে পূজা কৰা হয় ইত্যাদি। কৰ্মীসকলে এইটো কৰিবই লাগে, গতিকে সেই সকলে এইটো কৰি থাকোঁতে তেওঁলোকে গৈ অদ্বৈত জ্ঞান হ'ব নোৱাৰে, এক ঈশ্বৰলৈ আহিবলৈ অসুবিধা হয়, এইবোৰ কৰিবই লাগে। এতিয়া হৰিচন্দ্ৰ গুৰুজনৰ প্ৰথম কলম হৰিচন্দ্ৰ উপাখ্যান, এতিয়া সেই হৰিচন্দ্ৰক কিয় লিখিছিলেনো গুৰুজনে প্ৰথম কলমটোত হৰিচন্দ্ৰ ৰজাৰ কথা, আৰু তাত দেখুৱাইছিলে যে তেওঁ সেই যুগতে হৰিচন্দ্ৰই কিন্তু গণেশ পূজা নকৰিলে, তেওঁ ঈশ্বৰকহে জানে, মই নকৰোঁ, আৰু নকৰাৰ কাৰণে তেওঁক সেই বহুত বিঘিনিও ঘটালে, তেওঁ তথাপিতো হৰিনাম নেৰিলে আৰু শেষত গৈ তেওঁ জয় হ'লগৈ। গতিকে এতিয়া কৰ্মীৰ অদ্বৈত জ্ঞান দুষ্কৰ হয়। আকৌ কি হয়, কিছুমান মানুহে যে ৰাম বুলিবই নোৱাৰে, আপুনি যিমান কলেও তাৰমানে ঈশ্বৰৰ নাম মুখত নাহে কিছুমান মানুহৰ, আৰু সেইটো যাহাৰ পুণ্য আছে অসংখ্যাত শিষে পাতে কথা কাণ কৃষ্ণ কথাটো। গতিকে এইটোও হয়, মিছা নহয় কথাষাৰ। আপোনালোকে এনেই চাবচোন বাৰু যে বহুত মানুহে আপুনি তাৰমানে ৰাম কৃষ্ণ আপোনাৰ মুখত শুনিলেও তেওঁ তাৰমানে আঁতৰ হৈহে যায়, বা শুনিলে যেন মানুহজনে অস্বস্তিহে পায় নাম ললে, তেনেকুৱা মানুহ নথকা নহয়, বহুত আছে বাৰু। গতিকে সেইকাৰণে সুদুষ্কৰ কীৰ্তন নামৰ যে নামো ল'ব নোৱাৰে, কৰ্মকাণ্ড এৰিব নোৱাৰে, আকৌ তাৰমানে তেওঁ নাম লবও নোৱাৰে কাৰণে সেই কৰ্মকাণ্ডকে কৰি থাকে। আশে আন বচন মুখত সৰসৰে। আমিতো গাঁৱৰ কথা গ্ৰামীণ কথা আমিতো ঢেৰ পাতি থাকো, কিন্তু সৰকৈ আমাৰ নাম আহে জানো? আমাৰো নাহে। গতিকে এইটোৱেই এটা ডাঙৰ কথা যে সেইবুলি আমি এতিয়া অন্য প্ৰায়শ্চিত্তলৈ যামগে নেকি? নালাগে যাব, কিন্তু চেষ্টা কৰক। এয়া শাস্ত্ৰই গালি পাৰিছে, আমাৰ নাম সৰকৈ আহিব লাগে। তেনেস্থলত সৰকৈ অহাটো দূৰৰ কথা, আমিতো দিনটোত কিমান বাৰ নাম বোলো, সেয়াহে ডাঙৰ কথা। আমি সেয়া ভাবিব লাগে। সেয়া গুৰুজনৰ
কলমত এই কথাবোৰকে আমাক শিকাই আছে। গতিকে সেইমতে সুদুষ্কৰ কীৰ্তনৰ নাম কীৰ্তন কৰা সেই সকলৰ কাৰণে দুষ্কৰ, কিন্তু আমাৰ কাৰণে নহয় একো। আমিতো কৰোঁ, আমাৰ নাম আহে, আমি তাৰমানে নাম লওঁ বুলি ক'লে ল'ব পাৰোঁ, সেইটো আমাৰ কাৰণে নোহোৱা নহয়, মাত্ৰ সৰকৈ অহা নাই আৰু সেইটো হয়। আৰু আমাৰ মই এই কথাষাৰ সদায় কওঁ যে আপোনালোকে এইবোৰ সন্দেহ নকৰিব মনত, আমাৰ কোনো জনৰে স্খলন নহয়। কেলে নহয়? কাৰণ আমি ভক্তি মাৰ্গত নাম লগাই দিলো। সেই মাৰ্গটোৱেদি গৈ গৈ আমি যাব লাগিব। আকৌ গৈ আমি তাৰমানে লাহে লাহে গৈছো যেনিবা, গ'লে আৰু সেই দিনটো শেষ হৈ গ'ল, নাপালোগে। তাৰ পিছদিনা ৰাতিপুৱা আকৌ সেই যিমানকণ আগবাঢ়িলো তাৰ পৰা উঠি গৈ থাকিলেই হ'ব। আমাৰ এই জন্মটো অধোগতি নহয়, তাৰমানে আমি য'ত যিমান দূৰ পালোগৈ তাতেই পিছৰবাৰ জন্ম হ'ম আৰু আকৌ পূৰ্ণ কৰিবৰ কাৰণে আগবাঢ়ি গৈ থাকিম। আমি সকলো ভক্তি পথৰ যাত্ৰী। আমাৰ যাত্ৰাত কোনোবা অলপ পূবত গৈছে, আমি কোনোবা লাহে লাহে গৈছো, কিন্তু গ'লেও আমি যে আগবাঢ়ি গৈ আছো এইটো কথা খাটাং। এইটো লৈ আমাৰ বাপাই সকলে মনত সন্দেহ কৰিব নালাগে। আৰু আমাৰ পাপ কিন্তু নহয়, এইটো খাটাং। আমাৰ পাপ হয়, কিন্তু আমি যে নাম লৈ থাকো, গতিকে পাপে আমাক অপকাৰ কৰিব নোৱাৰে। গতিকে পাপ মোৰ আমাৰ মোচন হৈ আছে, হ'ব, এইটো নাজানি পেলাই নাম ললেও হয়। গতিকে আমিতো একেবাৰে নজনাকে থকা নাই, আমি জানিছো। গতিকে সেইকাৰণে সুদৃঢ় বিশ্বাসটো মনলৈ আনিব লাগে, আনি যাতে আমাৰ সৰকৈ আহে। আমাৰ এতিয়া নাম সৰসৰি নাহে বুলি কৈছে শাস্ত্ৰই। গতিকে আমাৰ সৰকৈ নাম অহাৰ ব্যৱস্থাটো কৰিব লাগে। কৃষ্ণ দেৱ কৃষ্ণ কৃষ্ণ দেউতা। আৰু একোট পঢ়ি পেলাই আজিৰ কাৰণে ৰাখিবা আৰু দেই। কৃষ্ণ কৃষ্ণ। ৰাম এতেকে প্ৰায়শ্চিত্ত শাস্ত্ৰ মহাজনে ৰাখিলন্ত গুণী ভীম ঋষ কৰি মনে, যমৰ বচন ইটো থৈলো সাম্প্ৰত, ষষ্ঠ স্কন্ধে আছয়তি প্ৰিয় অধ্যায়ত। কৃষ্ণ এতিয়া এতেকেহে প্ৰায়শ্চিত্ত শাস্ত্ৰ মহাজনে, এইটো তাৰমানে এনেকৈ গালে অৰ্থটো বুজিবলৈ অকমান অসুবিধা হয়। তাৰমানে কথাটো কি, এতেকেহে প্ৰায়শ্চিত্ত শাস্ত্ৰ মহাজনসকলে তাৰমানে ৰাখিলন্ত গুণী বিমৰ ইষৈ কৰি মনে, সেই মহাজনসকলে তাৰমানে প্ৰায়শ্চিত্ত শাস্ত্ৰ একেবাৰে নুই নকৰিলে। এই কাৰণে সেই ওপৰত যে কৈ আহিলে কথাটো, সৰকে নাম নাহিব, আৰু কোনোবাই অদ্বৈত জ্ঞান পোৱাজনে তাৰমানে নাম নলয়, সেইটো কথাও হ'ব পাৰে। আৰু তাকে দেখি আকৌ অজ্ঞানীসকলে তাৰমানে নামো নল'ব, অদ্বৈত জ্ঞানো নহ'ব, আকৌ প্ৰায়শ্চিত্তও নহ'ব, তেতিয়া অসুবিধা হ'ব বুলি ভাবিও ৰাখিব পাৰে প্ৰায়শ্চিত্ত। আৰু সৰকৈ নাম নাহিব বুলি ভাবিব, নাহিবও পাৰে কাৰোবাৰ, আৰু নহাটো খাটাঙেই। আৰু সেইকাৰণে কি কৰিলে, প্ৰায়শ্চিত্ত শাস্ত্ৰ মহাজনসকলে ৰাখিলন্ত বিমোহ কৰি মনে চিন্তা কৰি ৰাখি থলে, যে ইটোও নহ'ব সিটোও নহ'ব। এতিয়া আমাৰ ভাল হ'ল এইটো কথা যে যমৰ বচন ইমানতে এদায় হ'ল, গতিকে আমি ইমানতে ৰাখি দিম আজি। আৰু যমৰ বচন এইটো থৈলো সাম্প্ৰত,
ষষ্ঠ স্কন্ধৰ ৩য় অধ্যায়ত এই কথাখিনি আছে ভাগৱতৰ। এয়া আমাৰ ইমানতে শেষ হৈছে। কৃষ্ণ বা পাই সমস্ত। আমি এয়া আপোনাসৱৰ আগত এই খুব কমকৈ